वेलकम बैक टू माय यूट्यूब चैनल। सो बर्तमान आसो मैं गोपाल बड़ो हाई स्कूल खेलपथारत जो चलि आछे राष्ट्रीय हस्तताँत वस्त्र मेला और की आइছে गटेखिनि मैं देखाम आज भिडिओत बहुत दिनर मूरत एटा ट्रेड फेयर दिबले गई आसो मोर ब्लगत। तो आपलोके चाब हेखলৈকে और एटु হৈছে वस्त्र मेलार फ्रंटर एटु मैं भिडिओत गई देखुৱাই আছো আপোনালোকক। বিভিন্ন ধৰণৰ হস্ততাঁত ষ্টলবোৰ বহিছে মই আপোনাক দেখুৱাই আছো ভিতৰত গৈ পেলাই বলক ভিতৰত গৈ আছো। সো ফ্ৰেন্ডস এখন মেলাত আপোনালোকে বিভিন্ন জাতি জনজাতি কালচাৰ ড্ৰেছৰ উপৰিও পাব বিভিন্ন হোম ডেকৰৰ সামগ্ৰী বা বেতৰ ফাৰ্নিচাৰ ইত্যাদি। ইয়াত আহি দেখিলো অসমৰ লগতে বিভিন্ন ৰাজ্যৰ ষ্টলবোৰ আৰু লগতে তেওঁলোকৰ কালচাৰেল সামগ্ৰীবোৰ যিবোৰ দেখি মই সঁচাকৈ বহুত আপ্লুত হলো। আৰু এটা কথা আপোনালোকে যদি ইয়াৰ পৰা আপোনালোকৰ ভাল লগা পছন্দৰ সামগ্ৰীবোৰ কিনিব বিচাৰে তেনেহলে বহুত ৰিজনেবল ৰেটত ৰিজনেবল প্ৰাইসত আপোনালোকে ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব। আৰু ইয়াৰ বস্তুবোৰ চাওক গোটেইখিনি হ্যান্ডলুম। এই ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰ মেলাখন আৰম্ভ হৈছে 15 ডিসেম্বৰৰ পৰা আৰু চলিব 28 ডিসেম্বৰলৈ, যিখন চলি আছে গোপাল বড়ো গভৰ্ণমেণ্ট হাই স্কুল খেলপথাৰত আৰু যিখন দিছপুৰ কলেজৰ একেবাৰে কাটেই লাগি আছে। সো ফ্ৰেন্ডস মই এখনকৈ প্ৰতিটো ষ্টলৰ প্ৰডাক্টবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মোৰ এই ভিডিঅ'টোত কেনেকুৱা লাগে আপোনালোকৰ কমেণ্ট কৰিব, লাইক কৰিব মোৰ ভিডিঅ'বোৰ। সো চাওক এফালৰ পৰা আৰু এইবোৰ চাওক কাঠেৰে সজোৱা সামগ্ৰী কি সুন্দৰ তেওঁ সজাই গৈছে এফালৰ পৰা। আৰু এইবোৰ হোম ডেকৰ তথা ঘৰুৱা ব্যৱহাৰৰ কাৰণে আপোনালোকে ইয়াৰ পৰা ক্ৰয় কৰিব পাৰে। কি সুন্দৰ আৰু বিভিন্ন অসমীয়া সাজপাৰৰ লগতে নাগা মণিপুৰী সাজপাৰেৰে ভৰি পৰিছে এই মেলাখন। আৰু লগতে বিভিন্ন ৰাজ্যৰ পৰা বাহিৰৰ ৰাজ্যৰ পৰা অহা ইয়াতে কিছুমান উদ্যোগীও দেখিবলৈ পাইছোঁ যিবোৰে বেগ আৰু লগতে বিভিন্ন ধৰণৰ জোতৰ সামগ্ৰী লৈ বহিছে ইয়াতে। আৰু লগতে বিভিন্ন সালোৱাৰ কামিজ ব্যৱসায়ী ইয়াতে দেখিবলৈ পোৱা গৈছে যিবোৰ বাহিৰৰ ৰাজ্যৰ পৰা আহিছে। আৰু লগতে আমাৰ থলুৱা বাঁহ বেতৰ সামগ্ৰীবোৰো ইয়াতে দেখিবলৈ পোৱা গৈছে। কামটো ইয়াতে কৰি আছে, বঢ়িয়া। কি বনাই আছে? আৰু এনেধৰণে বিভিন্ন বাঁহৰ সামগ্ৰীৰ লগতে আপোনালোকে ইয়াতে দেখিবলৈ পাব বেতৰ সামগ্ৰীও। আৰু বেতৰ সামগ্ৰী এক সেভাৰকাৰ এক আপোনালোকে ইয়াতে দেখিবলৈ পাব যিবোৰ আপোনালোকৰ দৈনন্দিন ঘৰত প্ৰয়োজন হয়। এইবোৰ চাওক। আৰু মই দেখিলোঁ নাগাসকলৰ কালচাৰেল কিছুমান সামগ্ৰী যিবোৰ এটা ষ্টল বহিছে। আপোনালোকে ইয়াৰ পৰাও বহুবোৰ ভাল লগা সামগ্ৰীখিনি ক্ৰয় কৰিব পাৰে। আৰু বেগৰ কালেকশ্যন চাওক, এইবোৰ জোতৰ বেগ হয়। ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰ মেলাত আপোনালোকে কাপোৰৰ লগতে বহুতখিনি ফাৰ্নিচাৰো দেখিলে, বাঁহ বেতৰ ফাৰ্নিচাৰ আৰু লগতে বিভিন্ন ধৰণৰ সামগ্ৰী যিবোৰ বাহিৰৰ পৰা আহিছে, নাগালেণ্ড, ৱেষ্ট বেংগল আৰু কাশ্মীৰৰ পৰা আহিছে। সম্পূৰ্ণ মেলাখন দেখুৱালোঁ আপোনালোকক কেনেকুৱা লাগিল মানে কমেণ্ট কৰিব। যদি ভাল লাগিল লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আজিলৈ ইমানেই, বাই বাই। তো এইখনে আছিল ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰ মেলা।